নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পাণবাৰী চাহ বাগিচাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ পাণবাৰী চাহ বাগিচাত নিৰ্মীয়মান শিৱ মন্দিৰ চৌহদত। আৰু পাণবাৰী চাহ বাগিচাৰ নিৰ্মীয়মান যি শিৱ মন্দিৰ, এই শিৱ মন্দিৰ চৌহদত আজি মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে বৃক্ষৰোপণ কাৰ্যসূচী। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি বৃক্ষৰোপণ কাৰ্যসূচী চলিছে পাণবাৰী চাহ বাগিচাত। আৰু পাণবাৰী চাহ বাগিচাৰ যি নিৰ্মীয়মান শিৱ মন্দিৰ চৌহদতে বৃক্ষৰোপণ কাৰ্যসূচী চলিছে। আৰু বৃক্ষৰোপণ কাৰ্যসূচীত বিভিন্নজনে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলো উপস্থিত আছে। আৰু তেখেতৰ উপস্থিতিত আজি এই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু জ্যেষ্ঠসকল, ঢেকিয়াজুলি অঞ্চলৰ যিসকল জ্যেষ্ঠ, এই জ্যেষ্ঠসকলৰ উপস্থিতিত এই বৃক্ষৰোপণ কৰা হৈছে। আৰু ঢেকিয়াজুলিৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকলক মাতি আনি বৃক্ষৰোপণ কৰাইছে মন্ত্ৰী অশোক সিংহলে। এক সুন্দৰ পৰিৱেশ। কি ক'ব ছাৰ আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ বিষয়ে? খুব ভাল হৈছে, জ্যেষ্ঠসকল আহিছে, জ্যেষ্ঠসকলে গছপুলি ৰুইছে। এটা সময়ত যেতিয়া মানুহ নাথাকিব, মানুহ এটা সময়ত মৃত্যুবৰণ কৰে, তেতিয়াও গছবিলাক মানুহৰ স্মৃতিটো জীয়াই ৰাখে। দেখা গৈছে বৃহৎ পৰিসৰৰ মাজত নিৰ্মাণ হৈছে শিৱ মন্দিৰ। কেতিয়ালৈ উন্মোচন কৰা হ'ব এই শিৱ মন্দিৰ? অহা মাহৰ প্ৰথম সপ্তাহত আমি টাইম ঠিক কৰি ৰাখিছোঁ। কাম কিছু বাকী আছে, কামৰ গতি কোনফালে কেনেকৈ যায় এই চিন্তা কৰিয়ে কৰা হ'ব। হয়, ইতিমধ্যে শুনিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে জনাইছে অহা মাহত এই মন্দিৰৰ শুভ উন্মোচন কৰা হ'ব। আৰু ইতিমধ্যে আজি বৃক্ষৰোপণ কাৰ্যসূচী চলিছে মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত। আৰু বিভিন্নজনে আহিছে, বৃক্ষৰোপণ কৰিছে, জ্যেষ্ঠসকলে বৃক্ষৰোপণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু আমি দেখুৱাই আছোঁ বিভিন্নজন আহিছে, ঢেকিয়াজুলি অঞ্চলৰ যিসকল জ্যেষ্ঠ ইয়াত আহিছে তেখেতলোকে বৃক্ষৰোপণ কৰিছে। আৰু বৃক্ষৰোপণ কৰি আজি তেখেতলোকে পৰিৱেশ সেউজ কৰা যি সংকল্প গ্ৰহণ কৰিছে। আৰু মন্ত্ৰী অশোক সিংহলৰ লগতে সকলোৱে আজি সহযোগ আগবঢ়াইছে এনেদৰে বৃক্ষৰোপণ কাৰ্যসূচীত। আৰু ইয়াত জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰাও চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু প্ৰথমতে আমি ৰাতুল কুমাৰ নাথ দেৱ আছে, আমি তেখেতৰ পৰা ইছেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হৈছে, কি ক'ব? এইটোতো আমাৰ কাৰণেও আনন্দৰ কথা। আৰু মাননীয় ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ নিজা প্ৰচেষ্টাত তেখেতে এই মন্দিৰটো নিৰ্মাণ কৰিছে। এটা বৃহৎ পৰিসৰৰ ভূমিত ইতিমধ্যে প্ৰায় 80-90% কাম প্ৰায় সম্পূৰ্ণই হৈছে। আৰু এই মন্দিৰৰ লগত সংগতি ৰাখি আজি ঢেকিয়াজুলি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, শিক্ষাবিদসকল, আই মাতৃসকল আৰু সকলোৱে সন্মিলিত হৈ পেলাই আজিৰ এই গছপুলি ৰোপণেৰে প্ৰথম কাৰ্যসূচী শুভাৰম্ভ হৈছে। আৰু চলিত মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মন্দিৰ উন্মোচন হ'ব। আৰু এই শুভ উদ্বোধনী কৰিব অসমৰ ৰাজ্যপাল মহোদয়। গতিকে আমি সকলো কৃতজ্ঞ যে ঢেকিয়াজুলি চহৰৰ একেবাৰে দাঁতি কাষত এই পাণবাৰী চাহ বাগিচাৰ লগত সংলগ্ন হৈ আছে এই মন্দিৰটি। আৰু কেইবা কোটি টকীয়া এই যিটো পৰিকল্পনাৰে তেখেত আগবাঢ়িছে, তাৰ কাৰণে আমি ঢেকিয়াজুলিবাসী তেখেতৰ ওচৰত কৃতজ্ঞ আৰু তেখেতৰ প্ৰতি শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত চমুকৈ? প্ৰথমতে আমাৰ মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টাত যিখিনি কাম হ'ল, বৃক্ষৰোপণটো আটাইতকৈ দৰকাৰী। কাৰণ এতিয়া গছ গছনি বুলিহে আমি পৃথিৱীত আমি জীয়াই থাকি মানৱ জাতি। গতিকে তেখেতৰ পদক্ষেপ, ৰাইজৰ পদক্ষেপ, সকলোকে মই ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো সঁচাকৈ ভাল লাগিছে। মন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি যি পদক্ষেপ লৈছে, ৰাজহুৱা কাৰ্যসূচী, মন্দিৰ স্থাপন হৈছে। আৰু তাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে বৃক্ষৰোপণ কাৰ্যসূচী, তাতো আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ। লগতে মন্ত্ৰী মহোদয়ক আমি পুনৰবাৰ ধন্যবাদ জনাই আজিৰ কাৰ্যসূচীটো ভাল লাগিছে। আৰু যাতে আগলৈ আৰু উন্নত হৈ যাওক তাৰে কামনা কৰি আজি বক্তব্য সামৰণি মাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত যি কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে বৃক্ষৰোপণ কাৰ্যসূচী। আৰু এই কাৰ্যসূচী খুবেই প্ৰয়োজন। আৰু এই কাৰ্যসূচীৰ জৰিয়তে যি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ এক সংগ্ৰাম বুলি ক'ব লাগিব। আৰু ইয়াত আৰু এগৰাকী শিক্ষাগুৰু আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত?
ভাল লাগিছে। প্ৰকৃতিৰ মাজত আমি আছোঁ, গতিকে চাৰিওফালে প্ৰকৃতিয়ে দেখিছোঁ চাহ বাগিচাৰ মাজত, আৰু তাতে শিৱ মন্দিৰ হৈছে। আচলতে প্ৰকৃতি আৰু পূজা অৰ্চনা একেলগে হ'ব, আৰু এই ক্ষেত্ৰত অশোক সিংঘাল ডাঙৰীয়াই যি পদক্ষেপ লৈছে সঁচাকৈ শলাগিবলগীয়া, ধন্যবাদ জনাবলৈ। আৰু ইয়াত আমাক নিমন্ত্ৰণ কৰি যি আমাক কিছু সন্মান যাচিলে গছপুলি ৰোপণ কৰাৰ বাবে, তাৰ কাৰণে আমি কৃতাৰ্থ হৈছোঁ, তেওঁক শ্ৰদ্ধা জনাইছোঁ, আৰু উন্নতি হওক তাৰে কামনা কৰি মই কথা ক'বলগীয়া। কি ক'ব আজিৰ দিনটোত? আজি এটা বৰ উল্লেখযোগ্য দিন বুলি ভাবিছোঁ, কাৰণ আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংঘালদেৱে যি পদক্ষেপ গ্ৰহণ কৰিছে, মই তাত বহুত আনন্দিত। কাৰণ প্ৰকৃতিত আমি জীয়াই থাকিবৰ কাৰণে গছ অতি প্ৰয়োজন। গতিকে মন্দিৰৰ লগতে যি গছ ৰোপণ কাৰ্যসূচী বৰ আদৰণীয় হৈছে, আৰু আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আমি ধন্যবাদ। আৰু এইখিনি গছপুলি যাতে, মই এটা আবেদন জনাইছোঁ, যাতে ৰোপণ কৰাৰ পিছত ভালকৈ প্ৰতিপালন কৰি যাতে থাকে, সেইটোৰ কথাও মই দোহাৰিছোঁ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে আজিৰ এই যিটো কাৰ্যসূচী বৃক্ষৰোপণ, কাৰণ আজি বৰ্তমান জলবায়ু আৰু যিটো গ্ল'বেল ৱাৰ্মিং হৈছে, ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ জীৱনৰ সুৰক্ষা আৰু সুস্থভাৱে তেওঁলোকে যাতে এই এটা সুস্থ জলবায়ু তেওঁলোকে যাতে ভৱিষ্যত জীৱনত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, তাৰ বাবে এনেকুৱা এটা পদক্ষেপৰ অতি প্ৰয়োজন। আৰু অতীতত অজ্ঞতাৰ বাবে বা সংৰক্ষণৰ অভাৱৰ বাবে যি ধৰণে বন ধ্বংস হৈছিল, আৰু তাৰ ফলতে আজি জলবায়ুত যি প্ৰভাৱ পৰিছে, সেই প্ৰভাৱ পুনৰ ঘূৰাই অনাৰ বাবে এনেকুৱা এই বৃক্ষৰোপণ কাৰ্যসূচী অতি প্ৰয়োজনীয়। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই যি আজি এটা সুন্দৰ ব্যৱস্থা হাতত লৈছে, আৰু ইয়াত আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই গছসমূহ সুন্দৰভাৱে লহপহকৈ যেতিয়া বাঢ়ি আহিব, ই আমাক জীয়াই থকাৰ যিটো অম্লজান আমাক দিব, এটা সুস্থ আৰু সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব। গতিকে সঁচাকৈ আপ্লুত হৈছোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? আজি বহুত ভাল লাগিছে। আজি এই গছ ৰোপণ উদযাপনত মোক বিশেষকৈ আমন্ত্ৰিত কৰি অনাৰ বাবে মই আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি এই পৰিৱেশটোত আহি বহুত ভাল লাগিছে। নিৰিবিলি ঠাই এডোখৰ হ'ব, ইয়াত ছাত্ৰ ছাত্ৰী, সৰু ল'ৰা ছোৱালী, কণমানি ল'ৰা ছোৱালীসকল ইয়াত আহি খেলা ধূলাও কৰিব পাৰিব, ভক্তি কৰিব পাৰিব। বহুতসকল আমাৰ শিৱ মন্দিৰ যিহেতু ইয়াত ওচৰে পাঁজৰে আছিলে যদিও এই জেগাটো বহুত ডাঙৰ জেগা এখন হয়, আৰু এই জেগাটোত আমাৰ বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰ আহি কিনে নিৰিবিলি জেগা এটাত খেলিব পাৰিব, খোজকাঢ়িব পাৰিব, আৰু জ্যেষ্ঠসকলে লগত আমাৰ নিচিনা ব্যক্তিসকলে ইয়াত আহি শান্তিমতে বহি নিজৰ কথা ভাবিব পাৰিব, ভক্তি কৰিব। কি ক'ব চমুকে আজিৰ দিনটোত? ক'বলৈতো ভাষাই নাই। এই ইমান পিছপৰা এডোখৰ ঠাইত আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী মহোদয়ৰ চেষ্টাৰ বলত আজি এই পাণবাৰী এডোখৰ ঠাইত ইমান ধুনীয়া এটা মন্দিৰ আৰু চিলড্ৰেন পাৰ্ক তেখেতে উদ্যোগ লৈ পেলাই যে ধুনীয়াকৈ বনাইছে, ইয়াৰ দ্বাৰা অকল স্থানীয় ৰাইজৰ নহয়, গোটেই অঞ্চলবাসী ৰাইজে উপকাৰ হ'ব। আৰু বিশেষকৈ ক'বলৈ গ'লে ধৰ্মীয় ক্ষেত্ৰত এটা বহুত ডাঙৰ এটা অভাৱ আছিলে, পূজা অৰ্চনা কৰাৰ এটা সুবিধা এই এৰিয়াত নাছিলে, আৰু আজি গঢ় লৈ উঠিলে, মন্দিৰ মোটামুটি হৈ আহিছে। কেইদিনমানৰ পিছতে ইয়াক আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ব। তো ইয়াতকৈ আৰু আনন্দৰ কথা আৰু কি হ'ব পাৰে। আৰু ইয়াৰ কাৰণে বিশেষভাৱে আমাৰ মন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা আৰু স্থানীয় ৰাইজৰ ফালৰ পৰা তেখেতক অশেষ ধন্যবাদ। আমি চিৰ কৃতজ্ঞ হৈ ৰ'ম, বিশেষকৈ হিন্দু সমাজ
হয়, ইতিমধ্যে শুনিলে মন্ত্ৰী অশোক সিংহলক আজি সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছে, কিয়নো তেখেতৰ প্ৰচেষ্টাত এই মন্দিৰৰ আজি নিৰ্মাণ কাৰ্য চলি আছে আৰু এই মন্দিৰ নিৰ্মাণৰ পিছতে অহা মাহত মন্দিৰৰ শুভ উদ্বোধন কৰা হ'ব। আৰু ইয়াত এগৰাকী শিক্ষয়িত্ৰী আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? অতিকৈ সুন্দৰ অনুষ্ঠান। তাৰমানে আমি সকলোৱে জানো প্ৰকৃতি ভগৱান আৰু ভগৱান প্ৰকৃতিৰ মাজতে আছে। ইয়াত ভগৱানত মন্দিৰো স্থাপনা কৰি চাৰিওদিশে যেনেকৈ গছ পুলি লগাই এটা প্ৰাকৃতিক পৰিৱেশ এটা দি ভগৱানক যে আমি আৰাধনা কৰিছোঁ, মানে ইমান যে সুন্দৰ হৈছে আমি গম পাওঁ ভগৱান ইয়াত প্ৰতিষ্ঠিতই হ'ব। আৰু আমি জানো যেতিয়া যে মন্দিৰত ভগৱান বহি নাথাকে, চবতে বিচৰণ কৰে। নিশ্চয় ভগৱান আমালৈ সুপ্ৰসন্ন হ'ব। আৰু এটা কথা যে নতুন প্ৰজন্ম যিটো আমাৰ পিছত যিটো প্ৰজন্ম আহিছে, তেওঁলোকে অলপ বেলেগ ধৰণে নিজকে তৈরি কৰি আছে আৰু ধৰ্ম স্থাপনা কৰা অতি জৰুৰী বুলি মই ভাবোঁ। ভগৱানক স্থাপনা কৰি নতুন প্ৰজন্মৰ হাতত আমি যে পৃথিৱীখন থৈ যাম, তেওঁলোকে নিশ্চয় নিজকে সুপ্ৰতিষ্ঠিত কৰিব, মন শান্ত কৰিব, কাৰণ ধৰ্মে মন শান্ত কৰে। আমি বিচাৰোঁ তেওঁলোকে শান্ত হওক, মন শান্ত কৰক আৰু নিজকে প্ৰতিষ্ঠাপিত কৰক, এই পৃথিৱীখন আকৌ সুন্দৰ হৈ উঠক। থেংক ইউ। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰেই আজি বৃক্ষৰোপণ কাৰ্যসূচী চলিছে পাণবাৰী চাহ বাগিচাৰ নিৰ্মীয়মান শিৱ মন্দিৰ চৌহদত। আৰু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত আজি এই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ মূল লক্ষ্য হ'ল প্ৰকৃতিৰ যি ভাৰসাম্য ৰক্ষা কৰা আৰু এক সেউজ পৰিৱেশ গঢ়ি তোলাই মূল লক্ষ্য, আৰু তাৰ লক্ষ্যৰেই আজি এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ল অনুষ্ঠানটি। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই পাণবাৰী চাহ বাগিচাৰ নিৰ্মীয়মান শিৱ মন্দিৰ চৌহদৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।